এই চলাৰ ইয়াত সোণাৰী আহিব, অকল সোণাৰী বেলেগ সোণাৰী। বাকী মাহমৰা টিংখাং এই নাহৰকটীয়া নামৰূপ অঞ্চললৈ স্বাধীনতাৰ পাছত মানে প্ৰথম প্ৰধানমন্ত্ৰী ইয়ালৈ এটা আহিব। এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিত সাৰ কাৰখানাৰ প্ৰায় 12,000 কোটি টকাৰ প্ৰজেক্ট তাৰ আধাৰশিলা স্থাপন কৰিবলৈ 21 তাৰিখে প্ৰধানমন্ত্ৰী আহিব। গতিকে আজি আমি ইয়ালৈ যিহেতু কেইবাটাও দিশৰ পৰা মানুহৰ সমাগম হ'ব, নাহৰকটীয়া সোণাৰী মাহমৰাৰ পৰা আহিব, খোৱাং ছাইডৰ পৰা আহিব, আমাৰ দুলীয়াজান তিনিচুকীয়া শদিয়া ছাইডৰ পৰা, ডিব্ৰুগড়ৰ পৰা। গতিকে ইয়াৰ যিটো ট্ৰেফিক ব্যৱস্থাপনা হ'ব সেইটো মই সতীৰ্থ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত পৰিদৰ্শন কৰোঁ। লগতে সভা অনুষ্ঠিত হ'বলগীয়া স্থানখিনিও আমি পৰিদৰ্শন কৰোঁ। লক্ষাধিক লোকৰ সমাৱেশ হ'ব, এটা বৃহৎ সমাৱেশ এই ডিব্ৰুগড় তিনিচুকীয়া অঞ্চলত। গতিকে মই সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ। এই চলাৰ ইয়াত সোণাৰী আহিব, অকল সোণাৰী বেলেগ সোণাৰী। বাকী মাহমৰা টিংখাং এই নাহৰকটীয়া নামৰূপ অঞ্চললৈ স্বাধীনতাৰ পাছত মানে প্ৰথম প্ৰধানমন্ত্ৰী ইয়ালৈ এটা আহিব। এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী আমি ইতিমধ্যে সকলোৱে গম পাইছোঁ যে নামৰূপ সাৰ কাৰখানাৰ পুনৰুজ্জীৱিত সাৰ কাৰখানাৰ প্ৰায় 12,000 কোটি টকাৰ প্ৰজেক্ট তাৰ আধাৰশিলা স্থাপন কৰিবলৈ 21 তাৰিখে প্ৰধানমন্ত্ৰী আহিব। গতিকে আজি আমি ইয়ালৈ যিহেতু কেইবাটাও দিশৰ পৰা মানুহৰ সমাগম হ'ব, নাহৰকটীয়া সোণাৰী মাহমৰাৰ পৰা আহিব, খোৱাং ছাইডৰ পৰা আহিব, আমাৰ দুলীয়াজান তিনিচুকীয়া শদিয়া ছাইডৰ পৰা, ডিব্ৰুগড়ৰ পৰা। গতিকে ইয়াৰ যিটো ট্ৰেফিক ব্যৱস্থাপনা হ'ব সেইটো মই সতীৰ্থ মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়াৰ লগত পৰিদৰ্শন কৰোঁ। লগতে সভা অনুষ্ঠিত হ'বলগীয়া স্থানখিনিও আমি পৰিদৰ্শন কৰোঁ। লক্ষাধিক লোকৰ সমাৱেশ হ'ব, এটা বৃহৎ সমাৱেশ এই ডিব্ৰুগড় তিনিচুকীয়া অঞ্চলত। গতিকে মই সকলোকে সহায় সহযোগিতা কামনা কৰিছোঁ। এই চলাৰ ইয়াত সোণাৰী আহিব, অকল সোণাৰী বেলেগ সোণাৰী। বাকী মাহমৰা টিংখাং আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।